আপুনি বাৰু কেতিয়াবা প্ৰবঞ্চকৰ পাল্লাত পৰিছিল নে? ঠগ প্ৰবঞ্চক কিছুমান ভণ্ড পূজাৰী ৰূপী বাবা ৰূপী এনেকুৱা ভণ্ডৰ পাল্লাত পৰিছিল নেকি? ভণ্ডৰ জালত পৰিছিল নেকি? এনেকুৱা এটা ঘটনা ঘটি গৈছে। এই ঘটনাটো আপোনালোকক দেখুৱাব বিচাৰিছো। এগৰাকী বিধৱা মহিলাৰ সৈতে এই ঘটনা ঘটিল। একেবাৰে হাৰিয়ানাৰ পৰা পূজাৰী ৰূপত আহি কেনেধৰণে একেবাৰে লুটপাট কৰিলে এই ভিডিঅ'টোত চাব। আৰু আমি কিন্তু সতৰ্ক হ'বলগীয়া হ'ল। সতৰ্ক, আমি নিজকে সচেতন সজাগ কৰি ৰাখিব লাগিব। এনেকুৱা ঠগ প্ৰবঞ্চক বিশেষকৈ পূজাৰী বা ভণ্ড বাবাৰূপী এই লোকসকলৰ পৰা সাৱধানে থাকিব লাগিব। আহকচোন চাই লওক ঘটনাটো কি ঘটিছিল। ডাবল হ'ব বোলে, সোণৰ চেন দুডাল হ'ব বোলে। আপোনাৰ সোণৰ বস্তু কি আছে ওলাই দিয়কচোন, মই আপোনাৰ ডাবল হৈ যাব এনেকে কৈছে, দুটা হ'ব এনেকে ক'লে। মই ওলাই দিলো, 20,000 টকাটো ওলাই দিলো। তেতিয়া সি কি কৰিলে, কাপোৰত বান্ধিলে, বান্ধি কেনে মোক গডৰেজত সোমাই থৈ দিব দিছে। পিছদিনাখন ৰাতিপুৱা 10টা বজাত খুলিব দিছে। খোলোতে এই বস্তুখিনি পাইছো। ডাবল হ'ব বোলে, এইখিনি 20,000 টকা ডাবল হ'ব। 20,000 টকা হ'ব বোলে। 20,000 ঘূৰি লৈ আহিলে, দেখা পাই চিনি পাইছে। ये আগতে লৈ চাইছো, কাম কৰে বহুত। सेन सेन कहाँ रखा? जो सेन लिया था सेन कहाँ रखा? सेन सेन जो गला का सेन है वो रखा, सेन जो रखे थे। हाँ हाँ নাজানো কিমান যে ঘটনা এনেকুৱা আহিছে। সেইদিনাখন আছিল অম্বুবাচী মেলা আছিলে। অম্বুবাচী মেলা যোৱা এসপ্তাহ হৈছে। এসপ্তাহ পিছত এই সাধু বাবাজন আহিছে। অহাৰ পিছত মোক কৈছে কি, বাইদেউ মা কৈছে, মা এগিলাচ পানী দিয়ক এনেকে কৈছে। তেতিয়া মই পানী এগিলাচ দিলো। দিয়াৰ পিছত পানী গিলাচ খালে, খাই মুখখন অখালিলে, গোটেইখিনি খালে। খাই লাষ্টৰ পানীখিনি এতে এখন জংলা আছিলে, জংলাখনৰ পৰা এটা বাতি ওলাইছে। বাতিটোত এনেকে অকলাই কেনে পানীটো পেলাই দিছে। পেলাই দিওঁতে গাখীৰ ওলাইছে। তাৰে পিছত তলৰ পৰা মাটি লৈছে, মাটি লৈ মোৰ হাতত দিছে। মোক 500 জাউগাই যাব দিছে ঘৰৰ ভিতৰত। গলো, তাৰে পিছত এটা মুক্তা ওলাইছে। তাৰ পিছত মোক কৈছে আপুনি কোন ভগৱানক ভাল পায়? তেতিয়া মই কৈছো মই ভগৱানক কৃষ্ণকে ভাল পাওঁ। তেতিয়া সি কি কৰিছে, এটা 1 টকা পইচা দিছে মোক হাতত। 1 টকা দি কেনে তেতিয়া মোক আৰু 500 জাউগাই যাব দিছে। 500 জাগৈ গলো। আগুৱাই যোৱাৰ পিছত এটা পিতলৰ এটা ইমানখিনি টকা ওলাইছে। সেইটো কৃষ্ণৰ এটা হেৰি আছে, ছবিৰ নিচিনা আছে। তাৰপিছত কৈছে কি, বাইদেউ মা আপুনি সঁচা কথা কব, নহলে আপুনি পংগু হৈ যাব, এনেকে দেখাই দিছে মোক হাত চাত। ভয় খাই গলো। কৈছে আপোনাৰ গিৰিয়েক আছে নেকি? মই কৈছো নাই, মোৰ মতাটো মৰিছে, ল'ৰা এটা আছে, ল'ৰাটো অলপমান ওলাই গৈছে এনেকে কৈছো। তাৰে পিছত কৈছে কি, আপুনি সঁচা কথা কব, আপোনাৰ সোণৰ বস্তু কি আছে? মই কৈছো আছে, মোৰ চেইনটো আছে গলত, আৰু কাণফুলিটো আছে এনেকে ক'লো। মোক ওলাই দিয়কচোন, মই আপোনাৰ ডাবল হৈ যাব এনেকে কৈছে, দুটা হ'ব এনেকে ক'লে। মই ওলাই দিলো। তাৰপিছতে টকা কিমান আছে? মোক টকাৰ কথা কওঁতে মাথাটো গৰম উঠিলে। কিছু টকা মোৰ যিয়ে নাথাকক কিয় লাগে বুলি কৈছো, চিনিটো নাপাওঁ। তেতিয়া আপুনি মিছা কথা ক'লে পংগু হ'ব এনেকে ক'লে। তেতিয়া মোৰ 20,000 টকা এটা আছিলে, 20,000 টকাটো ওলাই দিলো। তেতিয়া সি কি কৰিলে, কাপোৰত বান্ধিলে, বান্ধি কেনে মোক গডৰেজত সোমাই থৈ দিব দিছে। পিছদিনাখন ৰাতিপুৱা 10টা বজাত খুলিব দিছে। খোলোতে এই বস্তুখিনি পাইছো। এই বস্তুখিনি পাইছো। খোলোতে এই বস্তুখিনি পাইছো। এই বস্তুখিনি পাইছো। একো নাই, টকাও নাই, সোণাও নাই, একো নাই, কাপোৰ কানি একো নাই। টকা 20,000 নিছে, সোণৰ চেইন এডাল নিছে, কাণফুলি মোটামুটি 1 লাখৰ ওপৰে হ'ব। একো দিয়া নাই। মই তাক বিচাৰি আছিলো, আজি মই পাইছো। আজি মই কালিবাৰীত পাইছো, কালিবাৰীত পাই মই তাক ধৰি লৈ আহিছো। এইজনক মই চিনি নাপাওঁ। এজন মতা 2জন আহিছে। বাপেক পুতেক বুলি কৈছিল, বাপেক পুতেক বুলি কৈছিল। 2জন আহিছে আজি। সিদিনা এজনে আহিছিল। क्या नाम है तुम्हारा? लाला नाम लाला राम। कहाँ से आया था? हरियाणा से। इसलिए आया था यहाँ पर? हम कामाख्या माता के यहाँ पे थे, घूमने के लिए यहाँ आए थे। कितना आदमी आया था तुम्हारे साथ? हमारे साथ तो 3 ही आए थे। हम तो 3 आए थे, बाकी एक कहाँ गया? एक वो गया इधर में। कहाँ गया गुरुजी? वो इधर ही बोल रहे था, इधर ही आए थे, हम इकट्ठे आए थे। अच्छा, इससे पहले तुम आया था, आके कुछ ऐसा कुछ सामान लेके गया, सोना का सामान लेके गया, वो बोल रहे, औरत बोल रहे हम नहीं ले गए थे। वो तुमको पैसा था, तुमको पकड़ के लेके आया। कोई और होगा हमारे जैसा, कोई है। तुम लोग नहीं है? हम नहीं है। तुम हिंदू है? हिंदू है। काची बनता था।
अनपढ़ है हम तो हमको आता नहीं है क्यों नहीं आता है साधु बनाए तो गायत्री मंत्र क्यों नहीं आता है গতিকে এই ধৰণৰ ঠগ প্ৰবঞ্চকৰ পৰা আমি হাত সাৰি থাকিবলৈ হলে নিজকে সাৱধান কৰি ৰাখিব লাগিব সচেতন কৰি ৰাখিব লাগিব সজাগ কৰি ৰাখিব লাগিব আৰু যাতে কোনেও এনেকুৱা ধৰণৰ প্ৰবঞ্চকৰ জালত আমি ভৰি নিদিও এওঁলোকৰ প্ৰবঞ্চনাৰ মাজত সোমাবও নালাগে আৰু আমি এই ধৰণৰ কথা শুনিব নালাগে যি ধৰণে এই মহিলাগৰাকীয়ে এই ভণ্ডটোৰ কথা শুনিছিলে কথা শুনি টকা পইচা অলংকাৰ গহনাখিনি টপলা বান্ধি থৈ দিছিলে আৰু সেই টপলাটো নিশ্চয় হি আহি কেতিয়াবা ৰাতি বা সুযোগ লৈ আহি গটেছত থব দিছিলে গতিকে গটেছৰ পৰা আৰামতে গটেছটো কিবা কৰি খুলিছে খোলাৰ হয়তো সিহঁতৰ বস্তু আছে খুলি পেলাই আৰামত লৈ গৈছে গতিকে এই ধৰণৰ ঠগ প্ৰবঞ্চকৰ পৰা আমি সদায় যেন হাত সাৰি থাকিব পাৰো ধন্যবাদ পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে জয় অসম